ই শ্ৰম কাৰ্ড আছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে, কিয়নো ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ইয়াত কি কৈছে সম্পূৰ্ণ ভিডিঅ' চাই পঢ়ি ল'ব। ইয়াত কি কৈছে, ই শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ই শ্ৰম কাৰ্ড নামেৰে এই কাৰ্যসূচী আৰম্ভ কৰিছে, যিটো ভাৰতৰ যোগ্য নাগৰিক এই সুবিধা প্ৰদান কৰে। এই কাৰ্ডখন হৈছে অসংগঠিত শ্ৰমিকৰ ৰাষ্ট্ৰীয় তথ্য কোষে দিয়া পৰিচয় পত্ৰ আৰু ইয়াক অসাংগঠনিক শ্ৰমিকৰ বিষয়ে সবিশেষ সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই কাৰ্ডখন সকলো অসংগঠিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয়ভূত তথ্য কোষ সৃষ্টি কৰি বিভিন্ন আঁচনিসমূহৰ অংশীদাৰসকলক জৰিয়তে লাভ কৰাৰ সহায় কৰিবলৈ উপযোগী, যিটো হৈছে চৰকাৰী কোম্পানী। যিসকলে অসংগঠিত খণ্ডত কাম কৰি আহিছে তেওঁলোকে এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু আপুনি মৃত্যু বীমা, 60 বছৰৰ পিছত পেঞ্চন আৰু অন্যান্য বিভিন্ন সুবিধা লাভ কৰিব পাৰিব। ইয়াত কি কৈছে নিশ্চয় আপোনালোকে বুজিব পাৰিলে। ইয়াত সকলোকেইটা আপোনালোকে ভালদৰে পঢ়ি চাব। ইয়াত কি কৈছে, আপুনি মৃত্যু বীমা, 60 বছৰৰ পিছত পেঞ্চন আৰু অন্যান্য বিভিন্ন সুবিধা লাভ কৰিব পাৰিব। এই ই শ্ৰম কাৰ্ডৰ জৰিয়তে আপোনালোকে 60 বছৰৰ পিছত আপোনালোকে পেঞ্চন আপোনালোকে পাই থাকিব। আৰু ইয়াত কি কৈছে সম্পূৰ্ণ ভালদৰে পঢ়ি চাব আপোনালোকে। 16ৰ পৰা 59 বছৰ বয়সৰ অসংগঠিত খণ্ডত শ্ৰমিক আৰু এই কাৰ্ডৰ বাবে আবেদন কৰে আৰু এজন এই সুবিধা লাভ কৰিবলৈ EPF-ত বা ECIS-ৰ সদস্য হ'ব নালাগে। এই কাৰ্ডৰ অধীনত প্ৰদান কৰা সুবিধা 60 বছৰৰ বা তাতকৈ অধিক বয়সৰ সকলোকে প্ৰতি মাহে পেঞ্চন হিচাপে 3000 টকা। আপোনালোকে এইটো ভালদৰে পঢ়ি চাব। ইয়াত কি কৈছে, এই কাৰ্ডৰ অধীনত প্ৰদান কৰা সুবিধা 60 বছৰৰ বা তাতকৈ অধিক বয়সৰ সকলোকে প্ৰতি মাহে পেঞ্চন হিচাপে 3000 টকা দিব। নিশ্চয় আপোনালোকে ভালদৰে বুজিব পাৰিলে। আৰু কি কৈছে, এই সুবিধাসমূহৰ জৰিয়তে নাগৰিকে লাভ কৰিব 2 লাখ টকাৰ মৃত্যু বীমা। যদি আপোনালোকে যিসকলে এই ই শ্ৰম কাৰ্ডটো বনাইছে, যদি কোনোবাই মৃত্যু বৰণ কৰে, সেইটো লাভ কৰিব 2 লাখ টকা। ইয়াত কি কৈছে, এই সুবিধাসমূহৰ জৰিয়তে নাগৰিকে লাভ কৰিব 2 লাখ টকাৰ মৃত্যু বীমা। আপোনালোকে 2 লাখ টকা লাভ কৰিব। তাৰপিছত ইয়াত কি কৈছে, এই কাৰ্ড আপোনাক দিয়া হ'বনে নহয় জানিবলৈ আপুনি ই শ্ৰম কাৰ্ড যোগ্যতা 2024 পৰীক্ষা কৰিব লাগিব। তাৰপিছত আপুনি আবেদন প্ৰক্ৰিয়াৰ অফিচিয়েল ৱেবছাইট বা UMNG-ৰ জৰিয়তে একেখিনি ডাউনলোড কৰিব পাৰিব। আপোনালোকে এই এপছটোৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া দিয়া পোষ্টটোৱে কাৰ্ডখনৰ প্ৰয়োজনীয় সুবিধাসমূহ ইয়াৰ উদ্দেশ্য ক্ষেত্ৰত আপোনাক সহায় কৰিব। নিশ্চয় আপোনালোকে ভালদৰে পঢ়ি চাব। কি কৈছে সম্পূৰ্ণ আপোনালোকে চাব পাৰিব। ইয়াত দেখিবলৈ পাইছে ই শ্ৰম কাৰ্ড। তাৰপিছত আপোনালোকে ই শ্ৰম কাৰ্ডৰ কি কি সুবিধা আছে আৰু এইটো উদ্দেশ্য কি, ইয়াত সকলোকেইটা দিয়া আছে। পোষ্টেৰ শিৰোনাম ই শ্ৰম কাৰ্ড 2024 আৰু সংস্থাৰ নাম হৈছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় আৰু আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰী যোগী। তাৰপিছত ইয়াত হৈছে বেনিফিটটো অসংগঠিত শ্ৰমিক আৰু কাৰ্ডৰ উদ্দেশ্য হৈছে অসংগঠিত শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা। তাৰপিছত লাভ, পেঞ্চন, মৃত্যুৰ সুবিধা, প্ৰতিবন্ধীক দিয়া ধন। তাৰপিছত ইয়াত কি কৈছে, পেঞ্চনৰ পৰিমাণ প্ৰতি মাহে 3000 টকা। আপোনালোকে এই পেঞ্চনটো পাব প্ৰতি মাহে 3000 টকা। তাৰপিছত ইয়াত কৈছে মৃত্যুৰ লাভ আপোনালোকে পাব 2 লাখ টকা। তাৰপিছত কি কি নথিপত্ৰ লাগিব, ইয়াত কি কৈছে, নথিপত্ৰৰ প্ৰয়োজন পেন কাৰ্ড, আধাৰ কাৰ্ড আদি। তাৰপিছত হৈছে পোষ্ট ধৰণৰ বাতৰি। ৱেবছাইটটো হৈছে ishram.gov.in। নিশ্চয় আপোনালোকে বুজিব পাৰিলে ই শ্ৰম কাৰ্ডৰ কি সুবিধা আৰু কিমান টকা আপোনালোকে লাভ কৰিব আৰু কিমান টকা পেঞ্চন আপোনালোকে লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে জানিব পাৰিলে। আৰু ভিডিঅ' চাই যদি আপোনালোকৰ অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সবার আগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যোৱাৰ কাৰণে। থেংক ইউ।